যোৱা বিগত বিধানসভাৰ উপনিৰ্বাচনৰ ফলাফল অতিকে গুৰুত্বপূৰ্ণ আছিল। নিৰ্বাচন হোৱাৰ আগতে মই সকলোকে প্ৰেছত যেতিয়া মোক সোধে যে 5টা সিটৰ কেইটা সিটত আপুনি জিকিব, মই তেখেতসকলক কৈছিলোঁ যে 4টা সিটত জিকিম, কিন্তু এটা সিটত প্ৰতিদ্বন্দ্বিতা হ'ব। সিটটোৰ নাম কোৱা নাছিলোঁ, কিন্তু সকলোৱে বুজিছিলে যে চামুগুৰিক লৈ আমি 50% 50-50 আমি হৈ আছিলোঁ। যেতিয়া নিৰ্বাচন ওচৰ চাপিলে মোক জিতু গোস্বামীয়ে ক'লে যে দাদা এইবাৰ চামুগুৰিত বঁটা বেলেগ, আপুনি ভাল কেণ্ডিডেট দিয়ক, আমি চামুগুৰিত জিকাই লৈ আহিম। কেশৱ মহন্ত ডাঙৰীয়াই মোক কৈছিলে যে চামুগুৰিত পৰিৱেশ ভাল আৰু আমি যদি সকলোৱে মিলি ইলেকশ্যন খেলো আমি ইলেকশ্যনত জিকিম। মোৰ মনত ইমান বিশ্বাস হোৱা নাছিলে, তথাপিতো মই ডিপ্লুৰঞ্জন শৰ্মাক এদিন ফোন কৰি ক'লো যে পাৰ্টিৰ কাৰণে তুমি ইলেকশ্যন হাৰিব ৰেডি হয়নে নহয়? তেতিয়া প্ৰথমতে ডিপ্লুৱে ক'লে যে জীৱনত প্ৰথম ইলেকশ্যন আৰু হাৰিয়ে আৰম্ভ কৰিম নেকি? মই ক'লো ময়ো জীৱনৰ প্ৰথম ইলেকশ্যন হাৰিয়ে আৰম্ভ কৰিছিলোঁ। মোৰ যেতিয়া নিজৰ ইলেকশ্যন হৈছিলে 1996ত, মই প্ৰথম হাৰিছিলোঁ, তাৰ পিছত 25 বছৰ জিকি আছো। গতিকে মই ডিপ্লুৰঞ্জন শৰ্মাক ক'লো যে এবাৰ হাৰি দিয়া, পিছত লাহে লাহে জিকি থাকিবা। তেতিয়া ডিপ্লুৱে মোক ক'লে যে দাদা যদি এইটো পাৰ্টিৰ আদেশ, মই নিশ্চয় চামুগুৰিত ইলেকশ্যন খেলিম। আৰম্ভ হ'ল লাহে লাহে চামুগুৰিৰ ৰাইজে যি ধৰণে আমাক মৰম দেখুৱালে, চেনেহ দেখুৱালে, চামুগুৰি লাহে লাহে আন সমষ্টিক পিছ পেলাই চামুগুৰিয়ে বিজেপি দলত 24,501টা ভোটত আমাক বিজয়ী কৰিলে। আৰু এই বিজয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা বৰ্তমান যিটো চামুগুৰিৰ অঞ্চল কলিয়াবৰ বিধানসভা সমষ্টিলৈকে গৈছে, সেই সমষ্টিতে আমি 16,635টা ভোটত আমি লিড লৈছিলোঁ। অৰ্থাৎ এই এৰিয়াটোৱে হ'ল আমবাগান অঞ্চল, আৰু আমবাগান অঞ্চলৰ পৰাই আমি আটাইতকৈ বেছি ভোটত আমি লিড ল'বলৈ সক্ষম হৈছিলোঁ। ইলেকশ্যনৰ মিটিঙত আহোঁতে মই কৈছিলোঁ যে ইলেকশ্যনৰ পিছত মই আমবাগানত আহিম। বহুদিন মোৰ আমবাগানত অহা হোৱা নাই, আৰু আমবাগানত মই নিজে আহি ৰাইজক মোৰ কৃতজ্ঞতা জনাম। মোৰ প্ৰথম আজি চামুগুৰিত ভৰি দিয়ে মই প্ৰথম চামুগুৰিৰ ৰাইজক অন্তৰৰ গভীৰতম কোণৰ পৰা মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।